Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি এই সিরিজটোত আমি ডিসকাস কৰিবলৈ ওলাইছো খুব ইম্পৰ্টেন্ট কিছুমান কারেন্ট এফেয়াৰ্সৰ টপিকস যিবোৰ আমাৰ আপকামিং এপিএসসি প্ৰিলিমছৰ বাবে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। আমি এতিয়া আপোনালোকে যোৱাকালি গম পাই এপিএসসি নিজৰ অফিচিয়েল ক্যালেন্ডাৰ ৰিলিজ কৰিছে। তাত তেওঁলোকে মেনশন কৰিছে যে মাৰ্চতে প্ৰিলিমছ হ'ব। মই কৈ আছিলো যে মাৰ্চত প্ৰিলিমছ হ'ব বুলি, হয়নে? প্ৰিলিমছ এতিয়া পোষ্টপন নকৰে বা নিপিছাই, সব মাৰ্চতে প্ৰিলিমছ হ'ব। গতিকে সেইটো কাৰণে কি হৈছে, এতিয়া আমি কাৰেণ্ট এফেয়াৰ্সবোৰ অকমান প্ৰিলিমছ সেন্ট্ৰিক হ'বলৈ গৈ আছো। ঠিক আছে, লাহে লাহে আমি এতিয়া প্ৰিলিমছ আমি ফোকাস কৰিম বেছিকৈ। ঠিক আছে, গতিকে প্ৰিলিমছৰ যিবোৰ ইম্পৰ্টেন্ট টপিক সেইখিনি আমি কভাৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'বোৰ একেবাৰে স্কিপ নকৰিব। একেদিন ভিডিঅ'ছ কিটা খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু পিডিএফ খিনি বহুতে সুধি আছে ক'ত পাম, কেনেকৈ পাম। বহুবাৰ কৈছো আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে, তাত যোনে যোনে ইনক্লুড হৈ আছে তেওঁলোকেতো হোৱাটছএপত পাই যাব। লগতে আমাৰ ডেডিকেটেড টেলিগ্ৰাম চেনেল এটা আছে, চেনেলটো আপোনালোকে ডেসক্ৰিপশন বক্সত পাই যাব। ভিডিঅ'টো ডেসক্ৰিপশন বক্সত গ'লে তাত টেলিগ্ৰামৰ লিংক এটা দিয়া আছে, তাত আপোনালোকে জইন হ'লে এই পিপিটিটো ধুনীয়াকৈ পাই যাব। ঠিক আছে, আৰু লগতে আমাৰ আনসাৰ লিখিবৰ কাৰণে kokamains@gmail.com বুলি এটা ডেডিকেটেড ইমেইল আইডি তাত দিয়া আছে ডেসক্ৰিপশন বক্সতে। তাত আপোনালোকে কি কৰিব পাৰিব, যিখিনি মেইনছৰ কুৱেশ্যন আমি সুধি আছো সেইখিনি আনসাৰ্ছখিনি তাত আপোনালোকে লিখি পেলাই সাবমিট কৰিব পাৰিব। ঠিক আছে, গতিকে এইখিনি কনফিউজন মই আজি আঁতৰাই দিলো। ঠিক আছে, আপোনালোকে ডেসক্ৰিপশন বক্সত গ'লে গোটেইখিনি বস্তু পাই যাব। ওকে, সো লাষ্ট ক্লাছত আমি দিছিলো RBI মনিটাৰী পলিচি ৰিলেটেড এটা কুৱেশ্যন। হেতু অপশন নম্বৰ কি, অপশন নম্বৰ 4, 1 and 3, হয়নে? ঠিক আছে, কি হয়তো SLR মানে স্ট্যাটুটৰি লিকুইডিটি ৰেশিও। হোৱাট ইজ লিকুইডিটি? লিকুইডিটি মানে আমাৰ যেটো হাৰ্ড কেছ বুলি কওঁ ন, হাৰ্ড কেছটোক আমি লিকুইডিটি বুলি কওঁ, লিকুইড ফৰ্মত আছে তাৰমানে, হয়নে? ঠিক আছে, এণ্ড ৰেপো ৰেট মানে কি হৈছে? ৰেপো ৰেট মানে হ'ল, সাপোজ এক্সাম্পল দিও, আপোনালোকে বেংকত গ'লে কি হয়, বেংকত গ'লে আপোনালোকে লোন লয়, হয়নে? লোন ল'লে কি হয়, এটা ডেফিনিট ইন্টাৰেষ্ট এটা পে কৰিব লাগে আপোনালোকে, হয়নে? ঠিক আছে, সো ইন্টাৰেষ্ট ৰেটটোক আমি কি বুলি কওঁ, ৰেপো ৰেট বুলি কওঁ। সেইটো কি হয়, এতিয়া এই ৰেপো ৰেটটো আকৌ আমাৰ পাব্লিকৰ লগত ৰিলেটেড নহয়। এইটো কাৰ লগত ৰিলেটেড হয়? যদি কমাৰ্চিয়েল বেংক, যিবোৰ আমাৰ কমাৰ্চিয়েল বেংক আছে, সেই বেংকবিলাকে যদি RBI পৰা লোন লয়, ঠিক আছে, RBI পৰা লোন ল'লে তেওঁলোকে RBI এটা ইন্টাৰেষ্ট পে কৰিব লাগে, আৰু সেই ইন্টাৰেষ্টটোকে আমি ৰেপো ৰেট বুলি কওঁ। একদম সিম্পল লেংগুৱেজত ক'লে আমি সেইটোৱে বুজিম। ঠিক আছে, এটা ইন্টাৰেষ্ট ৰেট হয়, আপোনালোকে নিউজত শুনি থাকে ৰেপো ৰেট, দেন ৰিভাৰ্স ৰেপো ৰেট। ৰিভাৰ্স ৰেপো ৰেটটো কি হ'ব, ইয়াৰ উল্টাটো হ'ব, হয়নে? সো RBI কি কৰে, কমাৰ্চিয়েল বেংকবিলাকত ৰেপো ৰেট চাৰ্জ কৰি পেলাই পইচা দিয়ে। তো ৰিভাৰ্স ৰেপো ৰেট কি হ'ব, উল্টাকে কি হ'ব, কমাৰ্চিয়েল বেংকবিলাকে RBIক পইচা দিব, হয়নে? দ্যাট ইজ কল্ড ৰিভাৰ্স ৰেপো ৰেট। তো তাতেও তেওঁলোকে কমাৰ্চিয়েল বেংকবিলাকে যেতিয়া RBIক পইচা দিব, তেতিয়া তেওঁলোকে এটা কি পাব, এমাউণ্ট পাব বা এটা ইন্টাৰেষ্ট পাব, দ্যাট ইজ কল্ড ৰিভাৰ্স ৰেপো ৰেট। সো এইবিলাক সব RBI ডিসাইড কৰে, হয়নে? ঠিক আছে, সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল, এক সেকেন্ড, সো কাৰেক্ট এনসাৰটো হ'ল অপশন নম্বৰ সি, অল অফ দা এবভ। ঠিক আছে, ওকে। সো আমাৰ ক্ৰেশ কোৰ্সৰ বিষয় ইতিমধ্যে আপোনালোকক কৈছো, আমাৰ ক্ৰেশ কোৰ্স ষ্টাৰ্ট হৈ গৈছে, ক্লাसेसবোৰ চলি আছে। যিসকলে এতিয়াও আমাৰ ক্ৰেশ কোৰ্স জয়েন কৰিব বিচাৰিছে, আপোনালোকৰ কাৰণে একো দেৰি হোৱা নাই, কাৰণ প্ৰিলিমছ এতিয়া একেবাৰে ওচৰ চাপিছে। গতিকে আপোনালোকে ধুনীয়াকৈ ক্লাছবিলাক জয়েন কৰিব পাৰিব, আৰু অনলাইন মোডতে আমি কৰি আছো। যিখিনি ক্লাছ আপোনালোকে যদি সাপোজ আজিও জয়েন কৰে, তেতিয়াহ'লে যিখিনি ক্লাছ আমাৰ অলৰেডি হৈ গ'ল 9 তাৰিখৰ পৰা, সেই গোটেইখিনি ক্লাছ আমাৰ সেভ হৈ আছে, গোটেইখিনি ৰেকৰ্ডেড ফৰ্মত আপোনালোকে ক্লাছখিনি পাই যাব, আপোনালোকে এটা ক্লাছো মিছ নকৰে। ঠিক আছে, সো আজি আপোনালোকে জয়েন কৰিব পাৰে আমাৰ ক্ৰেশ কোৰ্সটোত। সো গোটেইখিনি বস্তু ইয়াত দিয়া আছে, কোৰ্স মডেল আৰম্ভ, গোটেইখিনি কেনেকৈ আমি কৰিম, PYQ এনালাইসিস কৰিম, টেষ্ট সিৰিজ থাকিব অবভিয়াছলি, এণ্ড স্পেচিয়েল PYQ সিৰিজ কিছুমান থাকিব, দেন 8টাকৈ ফ্ৰী মক টেষ্ট আপোনালোকক দিয়া হ'ব যিসকলে আমাৰ এই ক্ৰেশ কোৰ্সটোত জয়েন কৰিব। ঠিক আছে, আৰু সবিশেষ জানিবৰ কাৰণে ইতিমধ্যে মই কৈছোৱে বহুবাৰ, এই নাম্বাৰটোত ফোন কৰিলে আপোনালোকে গম পাই যাব কোৰ্সৰ ডিটেইলছখিনি, লগতে কিমান কোৰ্স ফিজ হয়, গোটেইখিনি বস্তু আপোনালোকে গম পাব। আৰু আমাৰ 18 জানুৱাৰীৰ পৰা কি হ'ব, মক টেষ্টবোৰ ষ্টাৰ্ট হৈ যাব। মক টেষ্টবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে, কাৰণ প্ৰিলিমছত আমি MCQs কৰিব লাগিব, হয়নে? আৰু সেই MCQsবোৰ আমি অকল পঢ়ি থাকিলে নহ'ব, আমি MCQsখিনি যদি আমি ট্ৰাই নকৰোঁ তেতিয়াহ'লে এক্সামত ভুল হৈ যাব কিন্তু। ঠিক আছে, আপোনালোকক মই এটা সাজেষ্ট কৰিম, আপোনালোকে টেষ্ট সিৰিজখিনি লওক, লৈ পেলাই গুগলত আপোনালোকে এটা OMR চিট পাব। যিসকলে ঘৰত বহি দিব খুজিছে
টেষ্ট সিৰিজখিনি তেওঁলোকৰ কাৰণে কৈছোঁ যিসকলে আমাৰ ইনষ্টিটিউট আহি পেলাই টেষ্ট সিৰিজখিনি এপিয়াৰ কৰিব তেওঁলোকে বাৰু কথা নাই তেওঁলোকে OMR পাই যাব যিসকলে অনলাইন পাৰচেজ কৰি পেলাই ঘৰতে মক টেষ্টখিনি দিম বুলি ভাবিছে তেওঁলোকক মই এটা ছাজেশ্যন দিওঁ আপোনালোকে গুগলত গৈ পেলাই OMR শ্বীট এখন ডাউনলোড কৰি ল'ব ঠিক আছে সেইখন আপোনালোকে মিনিমাম আমাৰ 30টাকৈ মক টেষ্ট আছেতো আৰু 4টা আপোনাৰ স্পেচিয়েল 34টামান টেষ্ট হ'ব ঠিক আছে লগতে 5টা CSATৰো টেষ্ট আছে চ' 40টামান 50টামান টেষ্ট হ'ব গতিকে আপোনালোকে কি কৰিব গুগলৰ পৰা OMR শ্বীট এখন ডাউনলোড কৰি ল'ব ঠিক আছে সেইখন আপোনালোকে 50টামান কপি প্ৰিণ্ট কৰি লওক লৈ পেলাই এই গোটেইকেইটা টেষ্ট কিন্তু আপোনালোকে OMRত দিব দেই এনেকুৱাকৈ চাৰ্কেলবিলাক কৰোঁতে সময় লাগে আৰু ভুল হয় মেক্সিমাম ঠিক আছে যিসকলে ফাৰ্ষ্ট টাইম এপিয়াৰ কৰিব গৈ আছে তেওঁলোকৰ ভুল হোৱা মেক্সিমাম চান্স থাকে চ' এই OMRটো কৰোঁতে কেতিয়াবা আমি কি কৰোঁ বহুত এনেকুৱাকৈ চাৰ্কেল কৰি পেলাই হাফ চাৰ্কেল কৰোঁ আৰু হাফ চাৰ্কেল কৰিলে সেইটো কম্পিউটাৰত ডিটেক্ট নহয় আপোনালোকে শুদ্ধ আনচাৰটো ক্লিক মানে চাৰ্কেল কৰাৰ পিছতো মাৰ্কছ নাপাব পাৰে সদায় চাৰ্কেলবিলাক ফুল কভাৰ একদম গোটেইখিনি ছেডেড কৰি দিব লাগে ঠিক আছে চ' এইবিলাক বহুত সৰু সৰু বস্তু আছে প্ৰিলিমছত সেইটো কাৰণে যিসকলে ভাবিছে যে আমি ঘৰতে বহি এই মক টেষ্টখিনি দিম তেওঁলোকে এখন OMR শ্বীট ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব লৈ পেলাই তাত OMR ফিল আপ কৰি পেলাই আপোনালোকে মানে হেৰি কৰিব প্ৰেক্টিছ কৰিব দেই ঠিক আছে অ'কে ফাৰ্ষ্ট টপিকটোলৈ আমি আগবাঢ়িছোঁ ফাৰ্ষ্ট টপিকটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এইটো খুব নিউজত আছিলে যোৱাকালি চাগে এইটো আমাৰ অনাৰেবল CM ছাৰে এইটো এনাউন্স কৰিছিলে হয়নে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ঠিক আছে এই স্কিমছবোৰ বহুত ইম্পৰ্টেণ্ট হয় কাৰণ APSCয়ে স্কিমছ ৰিলেটেড কুৱেশ্যন বহুত বেছি সুধি আছে আৰু অসমৰ যিখিনি স্কিমছ এটা স্কিমো আপোনালোকে এৰি দিব নোৱাৰে যিখিনি মানে লাষ্ট 1.5 years মানে 1.5 বছৰ ধৰি নিউজত চলি আছে এই গোটেইকেইটা স্কিম আপোনালোকে ভালকৈ চাব লাগিব তাৰ পৰা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন ডেফিনেটলি বনাব তেওঁলোকে ঠিক আছে মিনিমাম 2টা বা 3টা কুৱেশ্যন অসমৰ স্কিমৰ পৰা আহিব গতিকে এই স্কিমছখিনি আপোনালোকে একেবাৰে স্কিপ নকৰিব আৰু যদি বিচাৰিছে আপোনালোকক স্কিমছ ৰিলেটেড তেনেকুৱা কিবা অকণমান কণ্টেণ্ট লাগে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি মেক্সিমাম কমেণ্ট পাওঁ তেতিয়াহে মই দিম এনেই মই দিব নোৱাৰোঁ ঠিক আছে গতিকে মেক্সিমাম কমেণ্ট পাব লাগিব এটলিষ্ট 40-50জন ষ্টুডেণ্টে যদি কমেণ্ট কৰে যে ছাৰ আমাক অসমৰ স্কিমছখিনি আপুনি দি দিয়ক বা কৰাই দিয়ক তেতিয়াহ'লে মই ডেফিনেটলি কৰাই দিম সেইখিনি কোনো কথা নাই চ' এটলিষ্ট আপোনালোকৰ ফালৰ পৰা সেইটো আহিব লাগিব 5জন বা 10জনে ক'লে এইটো অকণমান দিগদাৰ হৈ যায় হয়নে মিনিমাম 40 কমেণ্টছ যদি আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে যে আমাক ক্লাছটো লাগে বা কণ্টেণ্টখিনি লাগে তেতিয়াহ'লে মই আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে এইখিনি মোৰ বনোৱা আছে PDFখিনি ঠিক আছে অ'কে চ' এই স্কিমটো আমি অকণমান আলোচনা কৰোঁ কি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান is a scheme launched by the Assam government to empower rural and women entrepreneurs গতিকে যিসকল মহিলা এণ্টাৰপ্ৰিনাৰ্ছ আছে তেখেতসকলক সহায় হোৱাকৈ এই স্কিমটো ডেডিকেটেডলি তেওঁলোকৰ কাৰণে বনাইছে চ' ইয়াত ওমেনৰ জেগাত মেন দি দিব পাৰে নহয় মহিলা মানেতো ওমেনে হ'ব ন গতিকে স্কিমটোৰ নামটো পঢ়িলে আমি গম পাওঁ এইটো ডেডিকেটেডলি কাৰ কাৰণে কৰিছে এইটো মহিলাৰ কাৰণে কৰিছে হয়নে এই এমাউণ্ট আপোনালোকে চাওকচোন ₹35,000 দিব কিমান 40 লাখ ৰুৰেল ওমেনক দিব গতিকে বহুত ডাঙৰ এটা ফ্লেগশ্বিপ স্কিম বুলি আমি ক'ব পাৰোঁ চ' এই ক্ৰাইটেৰিয়াবিলাক বহুত ইম্পৰ্টেণ্ট হয় এই ক্ৰাইটেৰিয়াবিলাকৰ পৰা আপোনালোকক কি কৰিব এটা কুৱেশ্যন বনাই দিব পাৰিব ঠিক আছে চ' এইখিনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ঠিক আছে দ্য ইনিচিয়েটিভ এইমছ টু প্ৰভাইড ফাইনেন্সিয়েল ছাপৰ্ট টু ৰুৰেল ওমেন এণ্টাৰপ্ৰিনিয়াৰ্ছ ফষ্টাৰিং ছেল্ফ ৰিলায়েঞ্চ এণ্ড ইকনমিক ইণ্ডিপেণ্ডেঞ্চ গতিকে গাঁৱত যিখিনি মহিলাই কাম কৰি আছে বা কাম কৰিবলৈ ইচ্ছা কৰিছে তেখেতসকলক ক'ৰবাত না ক'ৰবাত ফাইনেন্সিয়েল ছাপৰ্ট এটা দৰকাৰ হয়নে কাৰণ আমি জানো যে ৰুৰেল ছেক্টৰত যিখিনি মানুহ বাস কৰি আছে তেওঁলোক ফাইনেন্সিয়েলি ইমানখিনি এম্পাৱাৰ্ড নাথাকে বা ফাইনেন্সিয়েলি তেওঁলোক ইমানখিনি মানে হেৰি নহয় ইণ্ডিপেণ্ডেণ্ট নহয় সেইটো কাৰণে তেওঁলোকক এটা ছাপৰ্ট ছিষ্টেমৰ দৰকাৰ হয় বিশেষকৈ মহিলাখিনিৰ কথা মই কৈছোঁ গতিকে গ্ৰাম্য অঞ্চলত যিখিনি মহিলা বাস কৰে তেওঁলোকক অকণমান ফাইনেন্সিয়েল ছাপৰ্ট এটা প্ৰয়োজন হয় আৰু গভৰ্ণমেণ্টে সেইটো উপলব্ধি কৰিছে কৰি পেলাই তেওঁলোকে এটা এনেকুৱা ধৰণৰ ফ্লেগশ্বিপ স্কিম এটা তেওঁলোকে লঞ্চ কৰিছে ফৰ ওমেন দ্য স্কিম ইজ ইমপ্লিমেণ্টেড বাই আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কোন ষ্টেক হোল্ডাৰ্ছবিলাক বহুত ইম্পৰ্টেণ্ট হয় কোন এই স্কিমটোৰ লগত জড়িত হৈ আছে কোনটো ডিপাৰ্টমেণ্ট জড়িত হৈছে কোনটো মিনিষ্ট্ৰী আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো ASRLM হয়নে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ইয়াৰ লগত জড়িত হৈ আছে ইজ এ পাৰ্ট অফ গভৰ্ণমেণ্ট এফৰ্টছ টু এনহেন্স দ্য ৰোল অফ ওমেন ইন ষ্টেট বাই ছাপৰ্টিং ওমেন ইন
rural areas গতিকে ওমেন ৰিলেটেড মই আকৌ কৈছোঁ ইয়াৰ আগতো বহুতবাৰ কণ্টেণ্ট দিছোঁ মই আপোনালোকৰ কাৰণে ওমেন ৰিলেটেড চ' ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যদি এছে আহে বা GS5তে কুৱেশ্যন আহক বা এনি পেপাৰ ঠিক আছে যদি ওমেন ৰিলেটেড বা GS3তে যেনিবা আহক যদি ওমেন ৰিলেটেড কিবা কুৱেশ্যন আহে তেতিয়াহ'লে ডিৰেক্টলি এইবিলাক বস্তু আপোনালোকে কোড কৰিব পাৰিব যে অসমত এনেকুৱা ধৰণৰ স্কিম চলিছে ফৰ ডেডিকেটেড টু দ্য ওমেন য'ত তেওঁলোকক ওমেনবিলাকক ছাপোৰ্ট কৰা হৈছে ফৰ এণ্টাৰপ্ৰিনাল এক্টিভিটি ঠিক আছে The scheme will also fulfill Prime Minister Narendra Modi's vision of building 2 crore Lakhpati Didi গতিকে মাজতে আপোনালোকে গম পাইছিলে এইটো তেওঁ এই লাখপতি দিদি কথাটো মই যিমান দূৰ জানো এইটো মই যিটো 15 আগষ্টত যদি ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰোঁ লাল কিল্লাৰ পৰা চাগে মই যিমান দূৰ মনত পৰিছে মোৰ মোদীয়ে এইটো বস্তু এনাউন্স কৰিছে যে লাখপতি দিদি আমি বনাম 2 crore লাখপতি দিদি মানে তেওঁলোকৰ ইমানখিনি এম্পাৱাৰ্ড কৰিব যে তেওঁলোকক এজন 1 লাখ টকাৰ আৰ্ণ কৰিব পৰা তেওঁলোকক এটা মহিলা মানে তেওঁলোকক এম্পাৱাৰ্ড কৰিব ঠিক আছে চ' লাখপতি দিদি এটা স্কিম হয় এই স্কিমটো আপোনালোকে আজি অকণমান চাব লাগিব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট স্কিম হয় এইটো ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' লাখপতি দিদি বস্তুটো হয় কি কোন মিনিষ্ট্ৰিয়েলত জড়িত হৈ আছে বা কোন ডিপাৰ্টমেণ্ট জড়িত হৈ আছে বা কেতিয়া এনাউন্স কৰিছিলে অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে এইখিনি বস্তু আপোনালোকে ভালকৈ অকণমান চাই ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াতে কি হয় লাখপতি দিদি নহয় আমি যিটো অসমৰ স্কিমটোৰ কথা কৈ আছোঁ সেই স্কিমটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি চাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ঠিক আছে চ' এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কি আছে দ্য বেনিফিচিয়াৰিজ অফ দ্য স্কিম উইল হাউএভাৰ হেভ টু ফুলফিল চাৰ্টেইন ছ'চিঅ' ইকনমিক ক্ৰাইটেৰিয়া কিছুমান ছ'চিঅ' ইকনমিক ক্ৰাইটেৰিয়া থাকিব অভিয়াছলি সকলোৰ কাৰণে নহয় এইটো দিছ ক্ৰাইটেৰিয়া ইনক্লুডছ ডেট women belong to general and OBC category should not have more than 3 children এইবিলাক ষ্টেটমেণ্টে বনাই পেলাই তেওঁলোকে কুৱেশ্যন বনাই দিব ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কপিত ধুনীয়াকৈ এইবিলাক ৰেড মাৰ্ক কৰি পেলাই আপোনালোকে লিখি ল'ব ঠিক আছে চ' কি হ'ব লাগিব জেনেৰেল বা OBC মানে আদাৰ বেকৱাৰ্ড ক্লাছ চ' তেওঁলোকৰ যদি কোনোবা মহিলা থাকে তেওঁলোকৰ মেক্সিমাম 3টা বাচ্চাৰ ওপৰত যদি থাকে তেওঁলোকে এই স্কিমটো বেনিফিট নাপাব চ' 3টা বাচ্চাৰ তলত থাকিলেহে তেওঁলোকে এই স্কিমটোৰ লাভ পাব while those in scheduled areas and scheduled type should not have more than 4 children কিন্তু SC আৰু ST যিখিনি ওমেন আছে তেওঁলোকৰ কাৰণে অকণমান ৰিলেক্সেশ্যন আছে কি ৰিলেক্সেশ্যন তেওঁলোকৰ 4টা বাচ্চা তলত হ'ব লাগিব 4টা বা 4টাতকৈ তলত হ'ব লাগিব আৰু জেনেৰেল বা OBC কেটেগৰী হ'লে 3টা বা 3টাতকৈ তলৰ যদি সন্তান তেওঁলোকৰ আছে তেতিয়াহ'লে তেওঁলোকে এই স্কিমটোৰ কাৰণে এলিজিবল হৈ যাব বহুত ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব দেই দেন SHG মানে চেল্ফ হেল্প গ্ৰুপ দ্য চেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছ having a girl child or children should enroll them in school ঠিক আছে if they have to attain the age and if they are younger and other thing must be given for the same চ' চেল্ফ হেল্প গ্ৰুপবিলাকৰ কি হৈছে যদি তেওঁলোকৰ গাৰ্ল চিলড্ৰেন আছে তেতিয়াহ'লে তেওঁলোকক কি কৰিব লাগিব স্কুলত এনৰোল কৰাব লাগিব হয়নে কাৰণ আমি বহুত সময়ত দেখোঁ যে গাৰ্লছবিলাকৰ যিটো এডুকেশ্যন সেই এডুকেশ্যনটো বহুত ক্ষেত্ৰত আমি কম দেখা পাওঁ বিশেষকৈ গ্ৰাম্য অঞ্চলত আমি এই বস্তুটো দেখা পাওঁ হয়নে এটা ডিছক্ৰিমিনেশ্যন চলে হয়নে মানে ল'ৰাবিলাকক স্কুলত যাব দিয়ে বাট ছোৱালীজনী স্কুললৈ যাব নিদিয়ে ঘৰতে কাম বন কৰিব দিয়ে হয়নে এনেকুৱা ধৰণৰ বহুতখিনি ডিছক্ৰিমিনেশ্যন হয় চ' তেওঁলোকে এইটো কৈছে যে যদি SHG মেম্বাৰ হয় তেতিয়াহ'লে তেওঁলোকে নিজৰ ছোৱালীজনীক স্কুলত পঠাব লাগিব ঠিক আছে যদি তেওঁ এইটো বয়স মানে এটেণ্ড কৰিছে মানে ঠিক আছে স্কুল যাব পৰা হৈছে যদি তেতিয়াহ'লে স্কুলত মানে পঠাব লাগিব ঠিক আছে another condition for eligibility of the schemes is that the trees planted under Amrit Bikho Andolan by beneficiaries must be surviving so Amrit Bikho Andolanot আপোনালোকে গম পায় যে 1 কোটি গছপুলি ৰোৱা হৈছিলে অল অভাৰ আসামত চ' এই অমৃত বৃক্ষ আন্দোলনৰ যিখিনি পাৰ্টিচিপেণ্টছ আছিলে তেওঁলোকেও যদি ইয়াৰ বেনিফিট বিচাৰিছে তেতিয়াহ'লে কি হ'ব লাগিব তেওঁলোকে যিখিনি গছপুলি ৰুইছিলে সেই গছপুলিবিলাক বৰ্তমান জীৱিত অৱস্থাত থাকিব লাগিব ঠিক আছে এনে গছপুলিটো ৰুলে তাক বোলে কোনো গুৰুত্ব দিয়া নাই গছপুলিটো যদি মৰি গৈছে তেতিয়াহ'লে নহ'ব আৰু এইবোৰ বস্তু কেনেকৈ চৰকাৰে আইডেণ্টিফাই কৰিব আই ডণ্ট ন' ঠিক আছে এইবোৰ বস্তু ক'বলৈ সহজ বাট ইমপ্লিমেণ্টেশ্যনত বহুত প্ৰব্লেম হৈ যায় এতিয়া এইটো কেনেকৈ কৰে গভৰ্ণমেণ্টে গম পাব আৰু দেই চ' এই গছপুলিটো বাচি আছে নাই এইটো চাব লাগিব হয়নে চাই পেলাই আইডেণ্টিফাই কৰিব লাগিব ঠিক আছে অ'কে যিয়ে নহওক এই স্কিমটো
ইম্পৰ্টেণ্ট হয় আমাৰ এক্সামৰ কাৰণে ঠিক আছে আমি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ যেটিবিলাক বস্তু পঢ়িবই লাগিব ঠিক আছে এইখিনি বস্তু ভালকৈ আপোনালোকে চাই ল'ব আৰু ধুনীয়াকৈ নোটবুকত আপোনালোকে নোট ডাউন কৰি থৈ দিব অ'কে চ' ইয়াৰ ৰিলেটেড এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিছোঁ অমৃত বৃক্ষ আন্দোলনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ মেক্সিমাম চান্স আছে ঠিক আছে চ' এই কুৱেশ্যনটো ভালকৈ আপোনালোকে কৰি পেলাই কমেণ্ট ছেকশ্যনত আনচাৰটো ছাবমিট কৰিলে হ'ল ঠিক আছে দেন নেশ্যনেল ইউথ ডে গতিকে ৰাষ্ট্ৰীয় যুৱ দিৱস আমি কেতিয়া চেলিব্ৰেট কৰোঁ বহুত ইম্পৰ্টেণ্ট হয় নেশ্যনেল ইউথ ডে ইজ চেলিব্ৰেটেড ইন ইণ্ডিয়া অন জানুৱাৰী 12 ইন অনাৰ অফ দ্য বাৰ্থডে অফ স্বামী বিবেকানন্দ গতিকে স্বামী বিবেকানন্দক আমি কমেমৰেট কৰি পেলাই আমি এই নেশ্যনেল ইউথ ডেটো চেলিব্ৰেট কৰোঁ এইটো জানুৱাৰী 12 তাৰিখে চেলিব্ৰেট কৰা হয় অৰ্থাৎ আজি হয়নে ঠিক আছে চ' স্বামী বিবেকানন্দৰ এটা খুব ধুনীয়া কোট এটা আছে ইফ ইউ থিংক ইউৰ চেল্ফছ ষ্ট্ৰং ইউ উইল বি ঠিক আছে আপুনি যদি নিজে ভাবে ষ্ট্ৰং বুলি তেতিয়াহ'লে আপুনি ডেফিনেটলি ষ্ট্ৰং হয় হয়নে ইফ ইউ থিংক ইউৰ চেল্ফ ষ্ট্ৰং ইউ উইল বি ঠিক আছে বহুত এজন ইনস্পিৰেশ্যন পাব পৰা এজন ব্যক্তি হয় হয়নে ঠিক আছে কি কৈছে এন ইনফ্লুৱেঞ্চিয়েল ফিগাৰ ইন 19th century হু বিলিভ ইন পাৱাৰ অফ ইউথ গতিকে ইউথক তেওঁ বহুতখিনি গুৰুত্ব দিছিলে যুৱ শক্তিটোক তেওঁ বহুত গুৰুত্ব দিছিলে আজি আমি ডেম'গ্ৰাফিক ডিভিডেণ্ডৰ কথা পঢ়োঁ হয়নে চ' স্বামী বিবেকানন্দ সেইখিনি 19th centuryতে ইউথৰ যিটো ইম্পৰ্টেঞ্চ সেইখিনি সময়তে তেওঁ গম পাইছিলে ইমান ভিজনাৰী এজন ব্যক্তি আছিলে মানে 100 বছৰ পিছত বা 200 বছৰ পিছত কি হ'ব ভাৰতবৰ্ষখনৰ কথা তেওঁ তেতিয়াই চিন্তা কৰিব পাৰিছিলে তেওঁ সেইখিনি সময়তে কৈ গৈছিলে যে ইউথৰ যিটো পাৱাৰ সেই পাৱাৰটোক আমি এনহেন্স কৰিব লাগিব ইউথক আমি ছাপোৰ্ট কৰিব লাগিব ঠিক আছে দ্য ডে ইজ ডেডিকেটেড টু ৰেকগনাইজ দ্য পটেঞ্চিয়েল অফ য়ং পিপল চাওকচোন দ্য ডে ইজ ডেডিকেটেড টু ৰেকগনাইজ পটেঞ্চিয়েল অফ য়ং পিপল গতিকে ডেম'গ্ৰাফিক ডিভিডেণ্ড হয়নে আমাৰ ডেম'গ্ৰাফিটো বহুত য়ং বুলি কৈছে হয়নে এইটো য়ং বুলি কোৱা নহয় এইটো মানে অলৰেডি প্ৰুভেন হয় চ' আমাৰ বৰ্তমান ইউথখিনি আমাৰ এটা এছেট হয় ৰিচোৰ্চ হয় গতিকে সেইখিনিক আমি চামহাও আমি ভালকৈ ইউটিলাইজ কৰিব লাগিব তেতিয়াহে আমি যিটো গ'ল কালি আমি ডিছকাছ কৰিছিলোঁ নহয় বাই 2047 কি টাৰ্গেট লৈছোঁ যে ইণ্ডিয়াখন এখন ডেভেলপ ইকনমি হ'ব আৰু সেই ডেভেলপ ইকনমি হ'ব লাগিলে মেক্সিমাম কণ্ট্ৰিবিউশ্যন কোনে কৰিব এই য়ং যিখিনি আমাৰ ইউথ আছে তেওঁলোকে কৰিব হয়নে ঠিক আছে এণ্ড এনকাৰেজিং দেম টু টেক পাৰ্ট লিডাৰশ্বিপ ৰোল ইন দ্য ছ'চাইটিজ হয়নে ছ'চাইটিৰ যিখিনি লিডাৰশ্বিপ ৰোল আছে সেইখিনিও তেওঁলোকে কি কৰিব তেওঁলোকে পাৰফৰ্ম কৰিব হয়নে নহয় স্বামী বিবেকানন্দ 1863 পৰা 1902 খুব কম সময়তে তেওঁ ঢুকাইছিলে ৱাজ এন ইণ্ডিয়ান হিন্দু মংক ঠিক আছে ফিলচফাৰ হয় অথৰ হয় ৰিলিজিয়াছ টিচাৰ হয় এণ্ড চিফ ডিচাইপল অফ ইণ্ডিয়ান মেষ্টিক ৰামকৃষ্ণ মিছন হয়নে ৰামকৃষ্ণ মিছনৰ কথা গম পাইছে আপোনালোকে ৰামকৃষ্ণ পৰমহংসই এইটো এষ্টাব্লিছ কৰিছিলে ৰামকৃষ্ণ মিছন আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী পঢ়িলে এইটো বস্তু গম পাব ঠিক আছে তো তাত এজন তেওঁ শিষ্য আছিলে born in Kolkata he was highly influential figure in promoting Hinduism and its unity with other religion যে মই ইয়াতে সৰু কুৱেশ্যন এটা আপোনালোকক সুধিছোঁ স্বামী বিবেকানন্দৰ অৰিজিনেল নামটো কি আছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট What is his original name? What was his original name? Very important. সেইটো কমেণ্ট ছেকশ্যনত আপোনালোকে মোক কমেণ্ট কৰিব লাগে ঠিক আছে অৰিজিনেল নেমটো স্বামী বিবেকানন্দৰ কি আছিলে Some key aspects. So education, Vivekananda was educated at Western Style University where he was exposed to Western philosophy, Christianity and science. তো তেওঁ এই ৱেষ্টাৰ্ণ এডুকেশ্যনটো যে চ' কল এডুকেশ্যন এটা আছিলে নহয় যিটো ব্ৰিটিছাৰ্ছবিলাকে কি কৈছিলে হোৱাইট মেন বাৰ্ডেন বুলি কৈছিলে যে মানে পৃথিৱীত যিমানখিনি অন্য বৰণৰ মানুহ আছে তেওঁলোক ব্ৰিটিছাৰ্ছখিনিৰ কাৰণে বা হোৱাইট মেনখিনিৰ কাৰণে এটা বাৰ্ডেন বুলি কৈছিলে চ' তেওঁলোকৰ এটা দায়িত্ব আছে যে তেওঁলোকে এই যিখিনি বেলেগ বৰণৰ মানুহ আছে সেই মানুহখিনিক তেওঁলোকে এম্পাৱাৰ কৰিব লাগিব এডুকেটেড কৰিব লাগিব বুলি তেওঁলোকে গোটেই পৃথিৱীতে তেওঁলোকে কি কৰিছিলে কলনি এষ্টাব্লিছ কৰিছিলে হয়নে চ' এই বিবেকানন্দই এক্সপ'জ কৰিছিলে ৱেষ্টাৰ্ণ ফিলচফি খ্ৰীষ্টানিটি এণ্ড ছায়েন্সক ঠিক আছে ছ'চিয়েল ৰিফৰ্ম অভিয়াছলি তেওঁ কৰিছিলে ছ'চিয়েল ৰিফৰ্ম বিকাম এ প্ৰমিনেণ্ট এলিমেণ্ট অফ বিবেকানন্দাছ থট এণ্ড হি জইন ব্ৰহ্ম সমাজ এ ছ'চাইটি ডেডিকেটেড টু এলিমিনেটিং চাইল্ড মেৰেজ এণ্ড আদাৰ ছ'চিয়েল এভিলছ আপোনালোকে নিজে চিন্তা কৰকচোন চাইল্ড মেৰেজৰ ওপৰত এতিয়া আমিও যুঁজি আছোনে অসম চৰকাৰে ৰিচেণ্টলি কিমান চাইল্ড মেৰেজৰ ওপৰত এৰেষ্ট কৰিছিলে চ' সেইখিনি সময়ত আজিৰ পৰা ব্ৰহ্ম সমাজ কেতিয়া এষ্টাব্লিছ হৈছিলে এইটো কমেণ্ট ছেকশ্যনত জনাব লাগে বহুত ইম্পৰ্টেণ্ট হয় কেতিয়া এষ্টাব্লিছ হৈছিলে ইয়েৰটো লগতে
কোনে এষ্টাব্লিছ কৰিছিলে এতিয়া এইবিলাক বস্তু ৰিভিজন দিব সময় হৈ গ'ল মডাৰ্ণ হিষ্ট্ৰী ঠিক আছে ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা কুৱেশ্যন আহিব এটা চ' কেতিয়া এষ্টাব্লিছ হৈছিলে আৰু কোনে কৰিছিলে ঠিক আছে এই দুটা বস্তু মোক কমেণ্ট ছেকশ্যনত জনাব লাগে চ' সেইখিনি সময়তে চাইল্ড মেৰেজৰ ওপৰত বহুত তেওঁলোকে মানে ইম্পৰ্টেঞ্চ দিছিলে যে চাইল্ড মেৰেজটো আমাৰ ছ'চাইটিৰ পৰা ইৰাডিকেট হ'ব লাগে কিন্তু আজিলৈকেও ইৰাডিকেট হোৱা নাই হৈছে নেকি যদি হ'লে হয় অসম চৰকাৰে ইমান ৰিচেণ্টলি আকৌ এইবিলাক অপাৰেশ্যন নচলালে হয় চ' এইবোৰ বস্তু আমাৰ সমাজত আজিও প্ৰিভেলেণ্ট হয়নে নহয় ৱৰ্ল্ডছ পাৰ্লিয়ামেণ্ট অফ ৰিলিজন যিটো 1893 হৈছিলে বিবেকানন্দই এপিয়াৰ কৰিছিলে ইন দ্য চিকাগো তাত তেওঁ এটা খুব ফেমাছ ডায়লগ দিছিলে কি আছিলে যে মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ বুলি তেওঁ এটা খুব ফেমাছ এটা হেৰি কৰিছিলে শ্লোগান এটা দিছিলে হয়নে বা ইণ্ট্ৰডাকশ্যন এটা দিছিলে যিটো গোটেই ৱৰ্ল্ডতে মানে খলকনি তোলা বুলি ক'লেও ভুল নহয় হয়নে ঠিক আছে ফৰ হিন্দুইজিম এণ্ড ৱৰ্ল্ডছ পাৰ্লিয়ামেণ্ট অফ ৰিলিজন তাত তেওঁ এইটো চিকাগোত হৈছিলে ইভেণ্টটো তাত তেওঁ এইটো স্পীচ দিছিলে where he demonstrated the essential unity of all religions and stressed the universal and humanistic side of the Vedas and the oldest sacred text of Hinduism. The oldest sacred text of Hinduism হলে কি হ'ব আমাৰ পুৰাণছ বিলাক আছে নহয় হয়নে পুৰাণছ বেদাস এইবিলাকেতো হয় ঠিক আছে দেন মহাভাৰত ৰামায়ণ এইবিলাক আমাৰ sacred text হয়নে নহয় বিবেকানন্দা's teaching focus on Vedanta philosophy so philosophy উপনিষদ ফিলচফি এইবিলাকত তেওঁ বহুত বেছি ফ'কাছ কৰিছিলে এম্ফেচাইজ দ্য ইউনিটি অফ অল ৰিলিজন সকলো ধৰ্মকে তেওঁ ইউনাইট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে দ্য ডিভিনিটি অফ সোল এণ্ড দ্য ইম্পৰ্টেঞ্চ অফ ছাৰ্ভিং হিউমেনিটি এজ গড গতিকে মানৱ সেৱা মানে ভগৱানক সেৱা বুলিও তেওঁ কৈছিলে গতিকে মানৱ সেৱা কৰিব লাগে ছাৰ্ভিং টু দ্য হিউমেনিটি আপোনালোকে বিউৰ'ক্ৰেট হোৱাৰ পিছত কি কৰিব লাগিব মানৱ সেৱা যোৱাকালি মই কৈছিলোঁৱে ACS হওক বা APSA হওক আপোনালোকে এজন চিভিল ছাৰ্ভেণ্ট হয়নে ৰাইজৰ চাকৰ বুলি ক'লেও ভুল নহয় হয়নে গতিকে আপোনালোকে মানৱ সেৱা কৰিবলৈ গৈ আছে আৰু ইমান এটা পবিত্ৰ কৰ্ম আপোনালোকে কৰিব গৈ আছে গতিকে ডেফিনেটলি আপোনালোকে নিজকে ধন্য ভাবিব লাগে প্ৰিপেৰেশ্যনটো এটা মানে হলি প্ৰচেছ বুলি মই কওঁ এটা পবিত্ৰ প্ৰচেছ হয়তো ঠিক আছে গতিকে ইয়াত আপোনালোকে ভালকৈ ডিভ'শ্যন কৰিব লাগিব হয়নে নহয় during 1890 to 93 Vivekananda acquired first hand knowledge of India's hunger, misery, nobility, spiritual wisdom, which he was to carry with him on his journey to west গতিকে তেওঁ এইবোৰ বস্তু লৈ গৈছিলে কি হাংগাৰ আছিলে আমাৰ সেইখিনি সময়ত ব্ৰিটিছাৰ্ছবিলাকে গোটেই ইণ্ডিয়াখনকে কলনাইজ কৰি থৈ দিছিলে হয়নে মিজাৰী আছিলে দেন স্পিৰিচুৱেল উইজডমছ আৰু এইখিনি বস্তু তেওঁ কেৰি কৰি লৈ গৈছিলে ৱেষ্টলৈকে ঠিক আছে আফটাৰ ট্ৰেভেলিং থ্ৰু আউট দ্য লেণ্ড এণ্ড ব্ৰেথ অফ দ্য কাণ্ট্ৰি হি ৰিচ কেপ Comiron and it was here that he had a vision. Then he realized that India had a mission in the modern world as a force of spiritual regeneration, but he also saw that this force would not become effective until India's socio-economic condition were radically improved. এই বস্তুখিনি জাষ্ট এটা ইনফৰ্মেশ্যন হিচাপে আপোনালোকক দিছোঁ ঠিক আছে আপোনালোকে জানিবৰ কাৰণে এইটো এক্সামত ইমান বেছি ইম্পৰ্টেণ্ট নহয় বাট জানিবৰ কাৰণে তেওঁ ইমান ডাঙৰ এজন ব্যক্তিত্ব গতিকে সেই ব্যক্তিত্বটো আমি অকণমান জানিব লাগে সেইটো কাৰণে এইখিনি বস্তু ইনফৰ্মেশ্যন হিচাপত এডিশ্যনেল ইনফৰ্মেশ্যন আপোনালোকক দিছোঁ ঠিক আছে তেওঁ স্পিৰিচুৱেলিটিৰ ওপৰত বহুতখিনি বিশ্বাস কৰিছিলে হয়নে ইন অৰ্ডাৰ টু ৰিমুভ দ্য ইভিল অফ প্ৰভাৰ্টি স্বামীজী এট ফাৰ্ষ্ট নিডেড ছাম য়ং মেন ফুল অফ দ্য স্পিৰিট অফ ৰিনাউন্সিয়েশ্যন হু উড be ready to sacrifice their lives for others instead of devoting themselves for their own happiness গতিকে তেওঁ এই যিটো প্ৰভাৰ্টি বা দুৰ্ভিক্ষ বা দৰিদ্ৰতা যিটো নিৰ্মূল কৰা যিটো প্ৰচেছ সেই প্ৰচেছটোত তেওঁ কেইজনমান য়ং মানুহ বিচাৰিছিলে যিসকলে নিজকে ডিভোট কৰিব পাৰে টুৱাৰ্ডছ দ্য ছ'চাইটি তেওঁলোকে নিজৰ জীৱনৰ কথা চিন্তা নকৰি নিজৰ সুখৰ কথা চিন্তা নকৰি সমাজৰ হকে বা ৰাইজৰ কাৰণে যদি ডেডিকেট হ'ব পাৰে ছেক্ৰিফাইচ কৰিব পাৰে তেওঁলোকৰ লাইফটো তেনেকুৱা কেইজনমান য়ং মানুহক তেওঁ বিচাৰিছিলে টু ইৰাডিকেট দ্য প্ৰভাৰ্টি with that objective in mind he established a mat to train young সন্ন্যাসী বুলি কওঁ সন্ন্যাসী বুলি আমি ক'ব পাৰোঁ যিসকলে ঘৰ বাৰী ত্যাগ কৰি সংসাৰৰ মায়ামোহ এৰি পেলাই যিসকলে মানে টোটেলি ডিভ'শ্যনত গুচি যায় তেওঁলোকক আমি সন্ন্যাসী বুলি কওঁ হয়নে গতিকে সেনেকুৱা তেওঁ এটা অবজেক্টিভ লৈ পেলাই তেওঁ এষ্টাব্লিছ কৰিছিলে বা ট্ৰেইন কৰিছিলে কেইজনমান ইউথক হয়নে who would go from door to door and make the people realize their
respectable conditions ঠিক আছে এইখিনি বস্তু তেওঁলোকক ডোৰ টু ডোৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক এই বস্তুবোৰ জনাবলৈ আগ্ৰহ কৰাইছিলে Today, on the 161st birth anniversary of Swami Vivekananda, we should cherish his high ideals and fountain of wisdom that has left behind. ঠিক আছে গতিকে ইমান এজন বিশাল ব্যক্তিত্ব এই চাৰিটা বা পাঁচটা স্লাইডত আমি কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰোঁ জাষ্ট থুলমূলকৈ তেওঁৰ বিষয়ে অকণমান পৰিচয় এটা আমি দিব পাৰিম হয়নে তেওঁৰ বিষয়ে আমি যিমানে কওঁ সিমানে আমাৰ কম হ'ব হয়নে নহয় গতিকে আমি অকণমান জানিবৰ কাৰণে জাষ্ট চেষ্টা কৰিছোঁ ঠিক আছে About Cape Comorin. Cape Comorin, also known as Kanyakumari, is a significant cape location in the southernmost tip of Indian subcontinent in the state of Tamil Nadu. Kashmir se Kanyakumari boli koi na. So from north to south of them. Ekdam the bottommost point boli ami kobo paro, hone? Ba southernmost point boli ami kobo paro, hone? Thik ase? Kanyakumari Tamil Nadu ase, hone? It is a popular tourist destination known for its unique geographical location. It's a बहुत popular. It's a religious side eta hoy. Logote बहुत popular eta destination hoy for the tourist. Where Indian Ocean, Arabian Sea, and Bay of Bengal meet. बहुत important hoy. ये जगह तो ते तीन टा कोई water bodies log होइसे, है ना? हेतु का की कोई Indian Peninsular बोली कोई, है ना? Peninsular what तो क्यों कोई? हेतु का नहीं तो कोई. जे Indian Ocean, Arabian Sea, और Bay of Bengal तीन टा कोई water bodies এই জেগাটোত লগ হৈছে গতিকে এটো খুব ধুনিয়া এটা লোকেশন হয় লগতে এটা পবিত্ৰ জেগা বুলি আমিও ভাবো হয় না নহয় সো এখিনি আছিল স্বামী বিবেকানন্দ ৰিলেটেড আমি অকমান কভাৰ কৰিব চেষ্টা কৰিলো ঠিক আছে আৰু যিখিনি কোৱেশ্চন মই আপোনালোকক কমেন্ট সেকশন জনাব দিছো কাইন্ডলি জনাব দে সোশিও ৰিলিজিয়াছ মুভমেন্ট অসমৰ কিন্তু চাব লাগিব ভক্তি মুভমেন্টটো আৰু আমাৰ পেন ইণ্ডিয়াত কিখিনি কি বস্তু হৈছিল সেইখিনি সময়ত গুটেখিনি লাগিব কোনে কোনটো এসোসিয়েশন বনাইছিলে আৰু ব্ৰহ্ম সমাজ কোনে বনালে আদি ব্ৰহ্ম সমাজ কোনে বনালে থিওসফিক্যাল সোসাইটি কোনে বনালে এনেকুৱা বহুত বস্তু আছিল হয়নে ঠিক আছে গুটেখিনি বস্তু আপোনাক চাব লাগিব কোনে এস্টাবলিশ কৰিছিলে আৰু কেতিয়া এস্টাবলিশ হৈছিল ঠিক আছে Then Swachh Sarvekshan Award 2023. So Swachh Sarvekshan Award 2023 ঘোষণা কৰা হল কোনে পালে Indore and Surat were declared joint cleanest city. Indore খন সদায় থাকে প্ৰায়ে থাকে নে cleanest city ভিতৰত সো এবাৰ কি হল Indore আৰু Surat দুখন চিটিয়ে জয়েন্টলি তেওঁলোকে cleanest city of India হিচাপত পালে as a part of Swachh Sarvekshan Award presented by President Draupadi Murmu on Thursday. So rank number 1 কোন আছে Indore আৰু Surat দুখনে হৈছে তাৰপিছত নাভি মুম্বাই আছে হয়নে দেন গ্ৰেটাৰ বিশাখাপট্টনম আছে আৰু ভোপাল আছে সো এই নামকিটা প্ৰথম পাঁচটা নাম আপোনালোকে যদি পাৰে অকমান মনত ৰাখিব চেষ্টা কৰিব Indore আৰু Surat মনত থাকিব দেন নাভি মুম্বাই গ্ৰেটাৰ বিশাখাপট্টনম আৰু ভোপাল ঠিক আছে ষ্টেট ওয়াইজ যদি আমি চাও কোন হয় মহাৰাষ্ট্ৰ প্ৰথমত আছে দেন এমপি ছত্তীশগড় ওড়িশা তেলেঙ্গানা সো পাঁচখন ষ্টেট টপ 5ত থকা পাঁচখন ষ্টেট আৰু টপ 5ত থকা পাঁচখন সিটি একিহৰ মনত ৰাখিব লাগিব আৰু একেবাৰে বেয়া পারফরমেন্স কোনে কৰিছে লিস্ট পারফর্মার ঠিক আছে হেই নামটো মনত ৰাখিব লাগিব নামটো মানে সিটিখন কোনখন হয় লগতে কোনখন লিস্ট পারফর্মিং স্টেট হয় হে দুটা বস্তু মনত ৰাখিব লাগিব ঠিক আছে this was the 7th time that Indore on the cleanest city in India গটিকে প্ৰায় তেলকে জিকি থাকে এবাৰ 7 নম্বৰ বাৰ তেলকে জিকিবলৈ সক্ষম হৈছে cleanest city of India award facilitated 13 recipients under various categories including clean cities so category kita clean cities ase cleanest cantonment ase then safai mitra suraksha ঠিক আছে ganga towns and best performing ekita category hoy in the state ranking Maharashtra come first followed by Madhya Pradesh and Chhattisgarh ঠিক আছে so Maharashtra প্ৰথম পাবলৈ সক্ষম হৈছে তাৰ পিছত কোন আছে Madhya Pradesh আৰু Chhattisgarh আছে Jiribam district of Manipur bagged the cleanest city award among the northeast বহুত important হয় এটো APSC prelims কাৰণে খুব important হয় so ইন্ডিয়া কথা নহুদি পেলাই নৰ্থ ইষ্টৰ কথা খুদিব পাৰে কোড আছে Jiribam district কোড আছে মণিপুৰত আছে এখন cleanest city of north east হয় ঠিক আছে নৰ্থ ইষ্টাৰ্ণ জোনৰ ভিতৰত পৰিছে Jiribam towns having population under 15,000 and Golaghat managed to claim the title of being clean city among North East Zone very very important Jiribam আৰু Golaghat দুখনকে মনত ৰাখিব লাগিব ঠিক আছে
উইথ পপুলেশ্যন ৰেঞ্জ 25,000 to 50,000 মানে কি হয় এই যে চিটিবোৰ যে ডিক্লেয়াৰ কৰা যায় ক্লিনেষ্ট চিটি কোনখন হয় কি হয় এইবিলাকৰ কিছুমান ক্ৰাইটেৰিয়া থাকে পপুলেশ্যন ক্ৰাইটেৰিয়া কিছুমান থাকে চ' জিৰিবামে ক'ত পাবলৈ সক্ষম হৈছে 15,000 আণ্ডাৰ কেটেগৰী যিটো আছিলে পপুলেশ্যনৰ তাত জিৰিবামে পাবলৈ সক্ষম হৈছে ক্লিনেষ্ট চিটি হিচাপত কিন্তু যদি আমি 25,000 বা 50,000 পপুলেশ্যনৰ যিটো আমি ৰেঞ্জ আমি যদি চাওঁ তেতিয়াহ'লে কোনে পাবলৈ সক্ষম হৈছে গোলাঘাট ঠিক আছে এই নাম দুটা ভালকৈ মনত ৰাখিব আৰু ৰেঞ্জ কিটা মনত ৰাখিব দেই ৰেঞ্জ কিটা দি পেলাই কুৱেশ্যনটো সুধিব যদি 15,000 বিলো হয় তেতিয়াহ'লে জিৰিবাম হ'ব যদি 25,000 বা 50,000 হয় তেতিয়াহ'লে গোলাঘাট হ'ব ঠিক আছে কাৰণ অসমৰে হয় গতিকে দুটা নামে ইম্পৰ্টেণ্ট জিৰিবাম মণিপুৰ গোলাঘাটটো অসমৰ হয় পাৰফৰ্মেন্স অফ দ্য চিটিজ ইয়াত আপোনালোকে চাগে টেবুলখন দেখা পাইছে টেবুলখন অকণমান ইয়াত মনিবৰ কাৰণে অসুবিধা হ'ব যদি পাৰে অকণমান আপোনালোকে চাই ল'ব এইটো হা জোনেল ক্লিন চিটি এৱাৰ্ডটো ঠিক আছে এইটো অকণমান আপোনালোকে চাই ল'বচোন ঠিক আছে জুম কৰি পেলাই পাৰফৰ্মেন্স অফ দ্য চিটিজ ইন আছাম meanwhile Bangaigaon has bagged Swachh City Award among the cities of Assam having less than 1 lakh population গোটেইকেইটা ইম্পৰ্টেণ্ট হয় তো 25,000 পৰা 25,000 বা 50,000 ভিতৰত কোনে পালে গোলাঘাটে পালে কিন্তু 1 লাখ পপুলেশ্যন যদি দিয়ে তেতিয়াহ'লে কোন হ'ব সেইটো বঙাইগাঁও হ'ব হয়নে and touch with 2,600 rank in all India level and Nagaon bagged award with population more than 1 lakh so more than 1 lakh হ'লে নগাঁৱে পাইছে ঠিক আছে আৰু 1 লাখৰ তলত হ'লে কোন হ'ব সেইটো হ'ব আমাৰ বঙাইগাঁও The theme of the Cleanliness Survey 2023 was Waste to Wealth. That is a theme আৰু বহুত important হয় মনত ৰাখিব লাগিব while for 2024 it is reduce reuse recycle দুটা important হয় কোনটো খুদে আমি নাজানো 23 টো খুদিব পাৰে 24 টো খুদিব পাৰে so 24 টো reduce reuse and recycle ঠিক আছে আৰু 23 টো যদি খুদে তেতিয়াহ'লে waste to waste to wealth গতিকে এই দুটা থিম আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব একদম সৰু হয় দুবাৰ তিনিবাৰ পঢ়িলে মনত থাকি যাব waste to wealth 2023 থিম হয় আৰু 2024 ৰ থিমটো হ'ল reduce reuse and recycle significance speaking at the occasion Union Minister Sri Hardeep Singh Puri said today every city in India is ODF বুলি কৈছে very very important line এই লাইনবিলাক বহুত ইম্পৰ্টেণ্ট কাৰণ অনাৰেবল মিনিষ্টাৰ এজনে যেতিয়া কথা এটা ক'ব সেইটোক আমি সদায় সত্য বুলি বিবেচনা কৰিব লাগিব কাৰণ আমি প্ৰিপেৰেশ্যন কৰি আছোঁ চিভিল ছাৰ্ভিচৰ এক্সামিনেশ্যনৰ কাৰণে গতিকে গভৰ্ণমেণ্টৰ যিখিনি পইণ্ট অফ ভিউ বা তেওঁলোকৰ যিখিনি ষ্টেটমেণ্ট সেইখিনিকে আমি সঁচা বুলি আমি মানি ল'ব লাগিব 100% নহ'লেও আমি যদি তেওঁ কৈছে তেতিয়াহ'লে 100% বুলি আমি মানি ল'ব লাগিব ঠিক আছে এইবিলাক বস্তু আপোনালোকে আনচাৰত কোড কৰিব লাগিব চ' টুডে এভৰি চিটি ইন ইণ্ডিয়া ইজ ODF বুলি কৈছে অ'পেন ডেফিকেশ্যন ফ্ৰী ঠিক আছে দিছ বিকাম পচিবল বিকজ SBM মানে Swachh Bharat মিছন যিটো লঞ্চ কৰিছিলে went from a government performance to become a jan andolan মানে ইয়াত কমন মানুহবিলাকে পাৰ্টিচিপেট কৰিছিলে কমন সাধাৰণ মানুহৰ ইনভলভমেণ্ট আছিলে সেইটো কাৰণে এইটো ছাকচেছফুল হ'বলৈ পাৰিলে দিছ মিছন ইজ এ টেষ্টিমনি টু দ্য ভিজন অফ অন্তৰ্দয়া সে সৰ্বদয়া ঠিক আছে চ' ভিজনটো কি আছিলে অন্তৰ্দয়া সে সৰ্বদয়া ঠিক আছে চ' এইখিনি আমি ইম্পৰ্টেণ্ট বস্তুখিনি কৰিলোঁ ইয়াত চাগে লিষ্ট পাৰফৰ্মাৰটো দিয়া নাই চ' আপোনালোকে কমেণ্ট ছেকশ্যন মোক জনাওকচোন লিষ্ট পাৰফৰ্মাৰ চিটি কোনখন আছিলে লিষ্ট পাৰফৰ্মাৰ চিটি কোনখন হ'ব ঠিক আছে লিষ্ট পাৰফৰ্মাৰ চিটি আৰু ষ্টেট এই দুটা বস্তু মোক কমেণ্ট ছেকশ্যন আপোনালোকে জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট হয় কোনোবা এটা সুধিব লিষ্ট পাৰফৰ্মাৰ চিটিটো সুধি দিব পাৰে ঠিক আছে আৰু অসমৰ যিটো বঙাইগাঁও গোলাঘাট আৰু কোনটো পালোঁ আমি নগাঁও চ' তেওঁলোকৰ ডিফাৰেণ্ট কেটেগৰী আছে 25 to 50,000 কেটেগৰীত কোনে পালে 1 লাখ লেছ দেন 1 লাখ হ'লে 1 লাখ পপুলেশ্যন কোনে পালে আৰু 1 লাখ মোৰ দেন 1 লাখ হ'লে কোনে পালে এইকেইটা বস্তু লাগিব আৰু জিৰিবাম ইম্পৰ্টেণ্ট হয় ঠিক আছে এই গোটেইকেইটা নাম আপোনালোকে মনত ৰাখিব দেন ইকুৱেডৰ কি হৈছে অকণমান নিউজত আহিছে কিয় আমি অকণমান চাওঁ Ecuador has recently in the news due to a surge in violence that has shaken the South American nation. Kya violence eta hoise kihor karone on Monday President Daniel Noboa imposed a state of emergency and night time curfew but the gangs hit back with a declaration of war, kidnapping police, setting off explosion and threatening random
কুৱেশ্যন চ' এই ইকুৱেডৰ কাণ্ট্ৰিখন বহুত এটা ভাইলেণ্ট এক্টিভিটিৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ ইয়াত এই ড্ৰাগ ৰিলেটেড বহুত এই চাউথ আমেৰিকান নেশ্যনছবিলাক মেক্সিমাম আপোনালোকে ড্ৰাগছৰ ইছ্যুটো বহুত বেছি পাব আৰু তাত গেং ৱাৰ খুব হয় ঠিকে আছে ইকুৱেডৰ আৰু এখন কাণ্ট্ৰি আছিলে এল চেলভাডৰ এইকেইখন কাণ্ট্ৰিত আপোনালোকে মেক্সিমাম ড্ৰাগছ ৰিলেটেড এক্টিভিটিবিলাক বহুত বেছি পাব আপোনালোকৰ আৰু কি ক'ব আপোনালোকে এইবিলাক গেং ৱাৰফেয়াৰবিলাক আপোনালোকে বেছিকৈ দেখা পাব গেং ৰিলেটেড যিবিলাক মানে যুদ্ধ সেইবিলাক বহুত আপোনালোকে দেখা পাব ঠিক আছে ইকুৱেডৰ হওক এল চেলভাডৰ হওক এইবিলাকত আপোনালোকে বহুত বেছি হয় এইটো চাউথ আমেৰিকান কাণ্ট্ৰি এইখন ইকুৱেডৰ ঠিক আছে এইটো মেপত দেখা পাইছে আপোনালোকে মই ৰেড মাৰ্ক কৰি দিছোঁ ৰ'বা এক ছেকেণ্ড এইটো ইকুৱেডৰ হয় এখন ঠিক আছে চ' ইয়াৰ অকণ জিঅ'গ্ৰাফিকেল লোকেশ্যনো চাই ল'বচোন আপোনালোকে কোনখন কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইফালে ব্ৰাজিল আছে দেন কলম্বিয়া আছে ঠিক আছে পেৰু আছে বলিভিয়া আছে এইফালে ঠিক আছে চ' অকণমান আপোনালোকে মেপত অকণমান চাই ল'লে হ'ল Ecuador is a country located in northwestern South America. So South America northwest part of আছে bordering by Pacific Ocean to the west and Colombia to the north and Peru in the southeast and south. ঠিক আছে so Peru, Colombia আৰু Pacific Ocean লগত তেওঁলোকৰ border আছে then Ecuador stateless part of the Andes mountain and occupies part of the Amazon basin. It's a south. এই যিটো টপিক এটা গ্যাং ৱাৰ হৈছে কিবা আছে এইবিলাকতো কুৱেশ্যন সুধিব নেকি ইকুৱেডৰত 178 জন মানুহক প্ৰিজন কৰিছে এইবিলাক কুৱেশ্যন ফিল্মছত কেতিয়াও নুসুধে বাট কুৱেশ্যন কেনেকৈ ডিৰাইভ হয় এই ইকুৱেডৰ নামটো আহিলে নহয় যে ইকুৱেডৰৰ ওচৰে পাছৰে কি লোকেশ্যন আছে কিবা যদি অ'চিয়ান আছে কিবা যদি মাউণ্টেইন আছে এই বস্তুবোৰ হৈ যায় ইম্পৰ্টেণ্ট UPSC তেনেকুৱাকৈ কুৱেশ্যনবিলাক সোধে চ' লাহে লাহে APSCও সেই ফৰ্মুলাটো তেওঁলোকে এপ্লাই কৰিব আৰম্ভ কৰিছে সেইটো কাৰণে নিউজটো ইম্পৰ্টেণ্ট নহয় তাত ক'ৰবাত গেং ৱাৰ হৈছে এইটো বস্তু প্ৰিলিমছত কেতিয়াও নুসুধে বাট সুধিব জিঅ'গ্ৰাফিকেল লোকেশ্যন ৰিলেটেড ঠিক আছে কোনখন কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে ঠিক আছে কোনখন অ'চিয়ানৰ লগত বৰ্ডাৰ মানে কোষ্টেল এৰিয়া শ্বেয়াৰ কৰিছে লগতে সুধিব পাৰে কোনখন মাউণ্টেইন আছে বা কোনখন ৰিভাৰো বৈ গৈছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰ পৰা ডিৰাইভ হয় চ' আমি কি গম পালোঁ যে এণ্ডিছ মাউণ্টেইনৰ এটা পাৰ্ট হয় বুলি কৈছে এণ্ড অকুপাইজ এ পাৰ্ট অফ এমাজন বেচিন হয়নে এমাজন নদীখনৰ বিষয়ে আপোনালোকে শুনিছে চ' এমাজন বেচিনৰ এটা পাৰ্ট হয় চ' এইবিলাক হৈছে ইম্পৰ্টেণ্ট বস্তু ঠিক আছে চ' এনেকুৱাকৈ এখন কাণ্ট্ৰি নিউজত আহিলে আমি এইবোৰ বস্তু অকণমান চাব লাগে দেন গেলাপাগোছ আইলেণ্ড ইন এডিশ্যন টু দিজ বৰ্ডাৰ্ছ Ecuador also chain of Galapagos Islands. So archipelago কথা কৈছিলোঁ মই ইণ্ডোনেছিয়া লাৰ্জেষ্ট আৰ্কিপেলাগো থকা এখন দেশ হয় নে আৰ্কিপেলাগো মানে গ্ৰুপ অফ আইলেণ্ডছ হয় ঠিক আছে চ' গেলাপাগোছ এটা আইলেণ্ড হয় an archipelago of volcanic island located in the either side of Ecuador and Pacific either side of the Ecuador in the Pacific Ocean ঠিক আছে চ' তাত খুব ভলকেনিক এক্টিভিটিবিলাক খুব বেছি হয় মই আগতে আপোনালোকক কৈছিলোঁ চাগে পেচিফিক ৰিং অফ ফায়াৰ ঠিক আছে মই শ্লাইডত যদি ইনক্লুড কৰাইছোঁ মই কৈ দিম আপোনালোকক ঠিক আছে চ' পেচিফিক ৰিং অফ ফায়াৰৰ ওচৰত যিমানখিনি কাণ্ট্ৰি আছে ৰিচেণ্টলি আমি আপোনালোকে জাপানৰ কথা গম পাই তাত আৰ্থকুইক আহিলে চুনামি আহিলে হয়নে চ' পেচিফিক ৰিং অফ ফায়াৰৰ ওচৰত যিমানকেইখন কাণ্ট্ৰি আছে তাত আপোনালোকে মেক্সিমাম ভলকেনিক আৰু চুনামি ৰিলেটেড এক্টিভিটিবিলাক বহুত বেছি দেখাবলৈ পাব ঠিক আছে চ' ইকুৱেডৰত এটা তাৰে অংশ হয় বুলি আমি ক'ব পাৰোঁ In 1978, the islands become UNESCO's World Heritage Site, very, very important. ঠিক আছে চ' গেলাপাগোছ আইলেণ্ডটো কি হ'ল ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট ঘোষণা কৰা হ'ল কিমান চনত 1978ত দ্য গেলাপাগোছ আইলেণ্ড আৰ নোন ফৰ ইটছ ইউনিক বায়'ডাইভাৰ্চিটি তাৰ যিটো জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটি মানে জৈৱ বৈচিত্ৰ্য বুলি কওঁ আমি অসমীয়াত হয়নে চ' জৈৱ বৈচিত্ৰ্যটো বহুত ইউনিক হয় বুলি কৈছে এণ্ড ৱেৰ দ্য ফাৰ্ষ্ট ভিজিটেড বাই চাৰ্লছ ডাৰউইন ইন 1835 চ' 1835ত চাৰ্লছ ডাৰউইনে এই গেলাপাগোছ আইলেণ্ড ভিজিট কৰিছিলে which surprised him to develop his theory of evolution ভাবকচোন theory of evolution to আমি কিমান ইম্পৰ্টেণ্ট হয়নে evolution theory টো ঠিক আছে চ' ডাৰউইনে কৈছিলে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কৈছিলে হয়নে ঠিক আছে চ' এই ইভলিউশ্যন থিয়ৰিটো তেওঁ গেলাপাগোছ আইলেণ্ডৰ পৰাই তেওঁ ডিৰাইভ কৰিছে বা ইনস্পায়াৰ্ড হোৱা বুলি কৈছে ঠিক আছে চ' ইমান ইম্পৰ্টেণ্ট হয়নে ঠিক আছে Then ocean currents. The Galapagos Islands are surrounded by several ocean currents. আপোনালোকে জিঅ'গ্ৰাফিত ocean currents কেইটা পঢ়িছে নে পঢ়া নাই যদি পঢ়া নাই মই কৈ আছোঁ যিবোৰ বস্তু আপোনালোকে স্কিপ কৰিছে এইবোৰ বস্তু মই মিছলিনিয়াছ বস্তুবোৰ কৈ গৈ আছোঁ তাৰ পৰা এটা কুৱেশ্যন আহিব ocean কাৰেণ্টৰ ওপৰত APSC প্ৰিলিমছত প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন সুধিছে ঠিক আছে গতিকে ocean কাৰেণ্ট কোল্ড কাৰেণ্ট আৰু ৱাৰ্ম কাৰেণ্ট দুটা থাকে গতিকে যিসকলে পঢ়া নাই আপোনালোকে অকণমান NCERTখন চালে তাত গম পাই যাব মই ইয়াত যদি কভাৰ কৰিছোঁ দি দিম বাৰু ঠিক আছে চ' ocean কাৰেণ্টখিনি বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা এটা কুৱেশ্যন আহিবই ঠিক আছে বেংগুইলা কাৰেণ্ট
তাৰপিছত বহুতকেইটা কাৰেণ্ট আছে আপোনাৰ কুৰেচিঅ' কাৰেণ্ট অ'এচিঅ' কাৰেণ্ট এনেকুৱা বহুতকেইটা কাৰেণ্ট আছে তো তাৰ পৰা বেঞ্চ দ্য ফলোইং দি দিব পাৰে যে কোনটো কোল্ড কাৰেণ্ট হয় কোনটো ৱাৰ্ম কাৰেণ্ট হয় ঠিক আছে that contributes to their unique biodiversity and climate. These currents include Humboldt current. So Humboldt current পালো আমি হ্যাঁ ঠিক আছে this current flows from west and carries cold current water from the southern Pacific which helps maintain the island mild climate and support the growth of plankton তাৰপিছত আপোনাৰ attracting various marine species গতিকে এইটো cold current বুলি আমি গম পালো এইটো আৰু লগতে কি হয় বায়োডাইভাৰ্চিটিৰ কাৰণে বহুত মানে ভাল হয় বুলি কৈছে আৰু কি কৰে এই কোল্ড ক্লাইমেটটোৰ কাৰণে তাৰ যিটো ক্লাইমেট সেই ক্লাইমেটটো বহুত বেছি মাইল্ড হয় বুলি কৈছে ঠিক আছে চ' যেনেকৈ এটা সৰু বস্তু এটা মই কৈ দিওঁ নহ'ব চাগে মই সৰুকৈ আঁকি দিছোঁ হা চাপ'জ এখন আৰ্থ হয়নে এইটো ইকুৱেটৰ হয় চ' ইকুৱেটৰৰ পৰা যিবিলাক কাৰেণ্ট যাব অভিয়াছলি কি হ'ব এইবিলাক ৱাৰ্ম কাৰেণ্ট হ'ব হয়নে যিবিলাক পলছৰ পৰা আহিব সেইবিলাক কি হ'ব অভিয়াছলি কোল্ড কাৰেণ্ট হ'ব হয়নে চ' এটা চিম্পল জিঅ'গ্ৰাফিকেল এটা বস্তু আমি গমে পাওঁ এইবিলাক মানে পলছৰ আপোনাৰ জেগাবোৰ ঠাণ্ডা হয় তো তাৰ পৰা যিখিনি কাৰেণ্ট মানে কি পানীৰ ফ্ল'টো হয় চ' পানীৰ ফ্ল'টো অভিয়াছলি কোল্ড হ'ব আৰু ইকুৱেটৰত যিটো ছানলাইট মেক্সিমাম হয় গতিকে ইয়াৰ পৰা যিখিনি কাৰেণ্ট বা পানী ফ্ল' হ'ব সেইখিনি কি হয় সেইখিনি অভিয়াছলি ৱাৰ্ম হ'ব হয়নে ঠিক আছে চ' এইবিলাকৰ লগত ৰিলেটেড আপোনাৰ এলনিনো লানিনা কনচেপ্টবিলাকো আহি যায় ঠিক আছে গতিকে প্ৰত্যেকটো বস্তু ইয়াৰ লগত ৰিলেটেড হয় এইখিনি বস্তু মই কৈ গ'লে আকৌ ভিডিঅ'টো ডাঙৰ হৈ যাব ঠিক আছে আপোনালোকে যিখিনিয়ে চোৱা নাই আজি গৈ পেলাই আপোনালোকে অ'চিয়ান কাৰেণ্টছখিনি ভালকৈ চাই ল'ব ঠিক আছে দেন ক্ৰমৱেল কাৰেণ্ট এটা আছে অলছ' ন'ন এজ পেচিফিক ইকুৱেটৰিয়েল আণ্ডাৰ কাৰেণ্ট দিছ কাৰেণ্ট ফ্ল'জ ফ্ৰম ৱেষ্ট টু ইষ্ট এলং দ্য ইকুৱেটৰ ঠিক আছে এলং দ্য ইকুৱেটৰ when it meets Galapagos Island it causes an upwelling of nutrient-rich water which supports the large number of fish species and the Galapagos penguin population গতিকে কি হয় এই যেতিয়া কোল্ড কাৰেণ্ট আৰু ৱাৰ্ম কাৰেণ্টৰ য'ত মিট হয় বা তাত য'ত লগ হয় তেতিয়া সেই জেগাটো বহুত ফিচিঙৰ কাৰণে বহুত ভাল হয় যেনেকৈ পেৰু কোষ্টত আপোনালোকে দেখিবলৈ পাব তাত ফিচিং এক্টিভিটিটো বহুত বেছি হয় কাৰণ কিয় তাত ৱাৰ্ম অ'চিয়ান কাৰেণ্ট আৰু কোল্ড অ'চিয়ান কাৰেণ্ট দুটা মিট হয় হোৱাৰ লগে লগে কি হয় আপোনাৰ মাছবিলাকে তলৰ পৰা ওপৰলৈ তেওঁলোকে আহি যায় আৰু তাত ফিচিং এক্টিভিটিটো কৰিবৰ কাৰণে বহুত সুবিধা হয় ঠিক আছে জাপানৰ ওচৰতো তেনেকুৱা কিছুমান এৰিয়া আছে য'ত ৱাৰ্ম অ'চিয়ান কাৰেণ্ট আৰু কোল্ড অ'চিয়ান কাৰেণ্টবিলাক মিট কৰে চ' এইটো জিঅ'গ্ৰাফিকেলি বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো কাৰণে মই কৈছোঁ আপোনালোকে কাৰেণ্টকেইটা আপোনালোকে আজি অকণমান চাই ল'ব দেন পানামা ফ্ল' দিছ কাৰেণ্ট ট্ৰান্সপৰ্ট ৱাৰ্ম ৱাটাৰ ফ্ৰম দ্য কেৰেবিয়ান চি টুৱাৰ্ডছ দ্য ৱেষ্ট গতিকে কেৰেবিয়ান চিৰ পৰা যিটো কি কয় ৱাৰ্ম ৱাটাৰটো তেওঁলোকে ফ্ল' কৰে ইট হেজ উইকেন ইনফ্লুৱেঞ্চ অন দ্য গেলাপাগছ আইলেণ্ড এণ্ড কম্পেয়াৰ্ড টু হাম্বানটোটা এণ্ড কম্বলৰ কাৰেণ্ট ঠিক আছে চ' এই দুটা কাৰেণ্টতকৈ কি হয় এইটো পানামাক যিটো এইটো ৱাৰ্ম কাৰেণ্ট বুলি কৈছে ঠিক আছে দেন ইকুৱেটৰিয়েল কাৰেণ্ট ইয়াত দেখিবলৈ পাইছে এইবিলাক কাৰেণ্টবিলাক গোটেইখিনি নাই ইয়াতে কেইটামান কাৰেণ্ট আছে এইটো হ'ল চাউথ ইকুৱেটৰিয়েল কাৰেণ্ট দেন এইটো পানামা কাৰেণ্ট ঠিক আছে দেন এইটো হ'ল আপোনাৰ গেলাপাগছ এইটো গেলাপাগছ আইলেণ্ড ঠিক আছে ইকুৱেটৰৰ ওচৰতে আছে ঠিক আছে চ' ইকুৱেটৰিয়েল কাৰেণ্ট দিছ কাৰেণ্ট ফ্ল'জ along the equator and is influenced by Humboldt and Cromwell and Panama current. It also contributes to the unique climate and biodiversity of the Galapagos Island. ঠিক আছে এইকেইটা হ'ল কাৰেণ্ট ঠিক আছে ইয়াত চাগে ইমান ভিজিবল নহ'ব আপোনালোকৰ কাৰণে যদি জুম কৰি পাৰে চাব নহ'লে বা নিজৰ ফালৰ পৰা আপোনালোকে অকণমান ওলাই ল'ব জিঅ'গ্ৰাফি এটলাছ আছে নহয় এটলাছত আপোনালোকে পাই যাব এই ৰেড মাৰ্কিং যিকেইটা কৰা আছে এইকেইটা হ'ল ৱাৰ্ম কাৰেণ্ট ঠিক আছে মানে গৰম আৰু এইটো হ'ল কোল্ড কাৰেণ্ট মানে ঠাণ্ডা ঠিক আছে এটা যিমানবিলাক মই ক'লোঁ নহয় ইকুৱেটৰৰ পৰা যিবিলাক কাৰেণ্ট আহিছে এইবিলাক চব কি হয় ৱাৰ্ম কাৰেণ্ট হয় ঠিক আছে চ' এইটো ডাইৰেকশ্যন আহি আছে ৱাৰ্ম কাৰেণ্ট হয় আৰু ইয়াৰ পৰা যিবিলাক কাৰেণ্ট গৈছে এইবিলাক কোল্ড কাৰেণ্ট হয় দেখিছে এইবিলাকৰ যিবিলাক কাৰেণ্ট গৈছে এইবিলাক চব কোল্ড কাৰেণ্ট কলাবোৰ ব্লেকবোৰ ঠিক আছে অ'কে চ' এইখিনি বস্তু আপোনালোকে আজি অকণমান ভালকৈ চাই ল'ব হা কাৰেণ্টকেইটাৰ পৰা কুৱেশ্যন আহিব এটা চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ইয়াত দিছোঁ আমি দ্য মষ্ট ফিচিং গ্ৰাউণ্ড অফ দ্য ৱৰ্ল্ড এৰাউণ্ড দ্য ৰিজন ক'ত হয় বহুতবাৰ আহিছে ইউ পি এছ চিও সুধিছে ঠিক আছে সেই বস্তুটো আপোনালোকে কমেণ্ট ছেকশ্যনত দিব লাগে কাৰেক্ট এনচাৰটো চ' ইমানখিনি আছিলে আজি আমি বহুতখিনি টপিক পঢ়িলোঁ জিঅ'গ্ৰাফি পঢ়িলোঁ দেন বহুতখিনি বস্তু আমি কৰিলোঁ ন আজি ঠিক আছে চ' শ্বৰ্ট ছাৰ্ভেকশ্যনটো কভাৰ কৰিলোঁ ধুনীয়াকৈ
সো এইখিনি বস্তু আপোনালোকে কৰি যাওক ইয়াৰ পৰা কোৱেশ্চন ডেফিনেটলি কমন পৰিব আৰু যিসকলে নতুনকৈ আহিছে আমাৰ এই NMS সিৰিজটোত যদি আপোনালোকে মই অক্টোবৰ মাহৰ পৰা NMS ষ্টাৰ্ট কৰিছিলোঁ কৰিবৰ কাৰণে যিসকলে নতুনকৈ জয়েন কৰিছে তেখেতসকলে বিচাৰি আছে যে PDF খিনি কেনেকৈ পাম আপোনালোকে আমাৰ কম্পিটিশন কেয়াৰ ৱেবছাইটটোত গলেও www.competitioncare.com ঠিক আছে www.competitioncare.com মাৰি দিলে আপোনালোকে আমাৰ ৱেবছাইটত এটো গোটেই PDF খিনি একদম অক্টোবৰ মাহৰ পৰা ধুনিয়াকৈ পাই যাব ঠিক আছে সো নতুনকৈ হাখিনিক মই ৰিকুৱেষ্ট কৰিম আপোনালোকে তাত ৱেবছাইটটো ভিজিট কৰিলে পাই যাব আৰু বাকি টেলিগ্ৰাম চেনেলটো ডেসক্ৰিপচন বক্সতে আছে তাতে আপোনালোকে ডেইলি মই PDF টো শেয়াৰ কৰি আছো তাত পাই যাব ভিডিওছটো পাই যাব PDF টো পাই যাব ঠিক আছে সো আপোনালোকে এইখিনি পঢ়ি থাকক ভালকৈ নেক্সট ভিডিওত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ